হয়তো আপোনালোকে দুটা পাৰ্ট চালেই মোৰ মাৰ বয়সৰ মহিলা এগৰাকীৰ দুখৰ কাহিনী আৰু প্ৰায় 3 পৰা 4 বছৰ ধৰি তেওঁ ৰঙিয়াৰ ব্ৰিজৰ তলত এখন ত্ৰিপলৰ তলত জীৱন কটাইছে। আৰু ত্ৰিপলৰ তলত বুলি কওঁতে ত্ৰিপলখনৰ তলত খুব বেয়া অৱস্থাত আছে, মানে কি মানে ক'ব নোৱাৰি। আপোনালোকে হয়তো দেখিব, এই ভিডিঅ'ত দেখিছেই বা আজিও দেখিব। কিন্তু তেখেতৰ ওচৰলৈ আমি গ'লোঁ, গৈ চালোঁ। চোৱাৰ পিছত আমাৰো খুব বেয়া লাগিল আৰু তাৰপিছত আমি চিন্তা কৰিলোঁ তেখেতক কিদৰে সহায় কৰিব পাৰি। আৰু আপোনালোকক তাৰ মাজতে কথা এটা কওঁ, আপোনালোকেও কমেণ্ট যোগে দিয়া পৰামৰ্শ দিব, কি কৰিব পাৰি নেক্সট পৰ্যায়ত। ইয়াতে কিবা কৰিব লগা হ'লেও প্ৰশাসনৰ অনুমতি ল'ব লাগিব, কাৰণ এইখিনি মাটি চৰকাৰী মাটি, ব্ৰিজৰ তলত আছে। ইয়াত যদি প্লাষ্টিকখনো অলপ ভালকৈ দিব লগা হয়, ইয়াত অনুমতি ল'ব লাগিব প্ৰশাসনৰ। সেইকাৰণে আপোনালোকক দিহা পৰামৰ্শ সোধাৰ উদ্দেশ্যই মই এই লাষ্ট ভিডিঅ'টো বনালোঁ। ইয়াৰ পিছত যদি কিবা ভিডিঅ' বনাওঁ তেখেতৰ ওচৰলৈ যাই বনাম। কিন্তু খুব বেয়া লগা ঘটনা এটা বা দৃশ্য এটা আপোনাৰ বা মোৰ মাৰ যদি এনেকৈ থাকিলে ভাবি চাওকচোন কেনেকুৱা এটা লাগিল হয়। এই ত্ৰিপালখনৰ তলত তেওঁ জীৱন কটাইছে, এই ত্ৰিপালখনৰ তলত তেওঁ শুৱে, মানে যদি সাপ এটাও সোমাই থাকে তেওঁ গমেই নাপাব। যদি মানে পোক পৰুৱা এইবিলাক যদি সোমাই থাকে গমেই নাপাব, বিষাক্ত পোক পৰুৱা যদি সোমাই থাকে গমেই নাপাব। আমি তথাপিও গেলামাল দোকান এখনলৈ যাই তেখেতক কিবা অলপ ৰেচন কিনি দিলোঁ। আৰু ৰেচন অলপ কিনি আনি এনেকৈ আমি তেখেতলৈ যি পাৰোঁ ল'লোঁ আৰু লৈ তেখেতৰ ওচৰলৈ গ'লোঁ। যাই তেখেতৰ হাতত আমি সেই বস্তুখিনি তুলি দিলোঁ। আৰু তাৰ ওচৰৰ মানুহৰ পৰা আমি গম পালোঁ যে তেখেতক হেনো ৰাতি কিছুমান দুষ্ট মানুহ আহি তেওঁক অলপ জুলুমো কৰে। কিন্তু উপায় নাই, এনেকেই থাকিলেই তেওঁৰ যিহেতু ঘৰ বুলিবলৈ একোৱেই নাই, টেম্পু এখনৰ তলত থাকে মহিলা মানুহ, সুযোগ পাই মানুহে কেতিয়াবা জুলুম কৰে। সমাজত ভাল বেয়া মানুহ থাকেই। কিন্তু মই বিশেষ একো নকওঁ, আপোনালোকে এইটোৱেই দিহা বা পৰামৰ্শ দিয়ক মোক, মই কেনেকৈ কি কৰোঁ আৰু কেনেকৈ কি আগবাঢ়িব পাৰি তেখেতৰ ক্ষেত্ৰত। আপোনালোকে নিজৰ বুলি ভাবি বা আপোনালোকে নিজৰ মা বুলি ভাবি, নিজৰ যি বুলি ভাবি তেখেতক মানে এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে মোকো কমেণ্ট যোগে কওক, বা কি কৰিব পাৰি আপোনালোকে অলপ দিহা পৰামৰ্শ দিয়ক। মই যিমান পাৰোঁ চেষ্টা কৰিম তেখেতৰ কাৰণে কৰিবলৈ। ইতিমধ্যে মই প্ৰশাসনৰ কাৰণে অনুমতি লোৱাৰ কাৰণে যাম 2 দিনৰ পিছতেই, যিহেতু অলপ ব্যস্ততাৰ মাজত সদায় যাব নোৱাৰি। তথাপিও তেখেতৰ ওচৰলৈ মই ব্যক্তিগতভাৱে গৈ থাকিম। তেখেতক যি পাৰোঁ মই তেখেতক সহায় কৰিম আৰু তেখেতলৈ মোৰ দোৱা থাকিব আৰু তেখেতক আপোনালোকেও সহায় কৰিব।